নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বছৰৰ প্ৰথম দিনটিতেই কৰক এই 5টা উপায়। গোটেই বছৰটোত পাব আপুনি অপাৰ সফলতা। গতিকে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, আৰু কেইটামান ঘণ্টা বাকী, ইয়াৰ পাছতেই আৰম্ভ হ'ব নতুন বছৰৰ। যিদৰে পুৱাৰ শুভ আৰম্ভণিয়ে দিনটোক শুভ ৰাখে, ঠিক সেইদৰে বছৰৰ আৰম্ভণিৰ দিনটিক যদি শুভভাৱে পাৰ কৰিব পাৰে তেন্তে গোটেই বছৰটো থাকিব আপোনাৰ বাবে শুভ তথা উত্তম হিচাপে। বন্ধুসকল, প্ৰত্যেকেই এইটো কামনা কৰে যে নতুন বৰ্ষটিত যাতে সুখ শান্তি আৰু সমৃদ্ধিৰ লগতে আয়ুন্নতিৰ বৃদ্ধি ঘটে। গতিকে এই ক্ষেত্ৰত নতুন বছৰৰ আৰম্ভণিৰ দিনটিত যদি এনে কিছু উপায় কৰা হয় তেন্তে গোটেই বৰ্ষটি থাকিব আপোনাৰ বাবে শুভ ও উত্তম হিচাপে। বন্ধুসকল, বছৰৰ প্ৰথম দিনটি অৰ্থাৎ 1 জানুৱাৰীৰ দিনটিক শুভ হিচাপে ৰাখিবলৈ বহু লোকে মন্দিৰলৈ যায় আৰু পূজা পাঠ কৰে। গতিকে আজি এই ভিডিঅ'টিত কথা পাতিম বছৰৰ প্ৰথম দিনটি অৰ্থাৎ 1 জানুৱাৰীৰ দিনটিত এনে কি উপায় কৰিব যাৰ দ্বাৰা আপোনাৰ গোটেই বছৰটি অতি সুন্দৰ হিচাপে থাকিব। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, ইয়াৰে ভিতৰত প্ৰথমেই হৈছে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি ঘটাবলৈ এটা তামৰ পাত্ৰত অলপ জল ভৰাই ল'ব আৰু তাতে পাৰিলে অলপ কেশৰ মিলাব। ইয়াৰ পাছত আপুনি সেই জল নি শিৱলিংগত অৰ্পণ কৰিব আৰু জল অভিষেক কৰাৰ সময়ত আপুনি ওম মহাদেৱাই নমঃ এই মন্ত্ৰটি 108 বাৰ, নোৱাৰিলে 21 বাৰ হ'লেও জপ কৰিব। এনে কৰিলে আপোনাৰ ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন ঘটিব। বন্ধুসকল, 2 নম্বৰতে হৈছে এই দিনটিত আপুনি শিৱলিংগত জল অভিষেক কৰাৰ পাছত শিৱ মন্দিৰৰ প্ৰাংগণত থকা নন্দীক অৰ্থাৎ গৰুক আপুনি সেউজীয়া ঘাঁহ অৱশ্যেই খাবলৈ দিব। যদি পাৰে এই দিনটিত আপুনি গৰুক ঘাঁহ বা ৰুটি অৱশ্যেই খুৱাব পাৰে। বন্ধুসকল, 3 নম্বৰতে হৈছে অৰ্থচিন্তা দূৰ কৰাৰ বাবে কৰক এই উপায়। এটি ৰূপৰ পাত্ৰত গাখীৰ ভৰাই তাত চেনি, দৈ, ঘিউ, মৌ মিলাই আপুনি পঞ্চমীত নি শিৱলিংগত অভিষেক কৰিব আৰু এই পঞ্চমীত আপুনি শিৱলিংগত অভিষেক কৰাৰ সময়ত আপুনি এই মন্ত্ৰটি 108 বাৰ জপ কৰিব। যদি নোৱাৰে 21 বাৰ হ'লেও জপ কৰিব আৰু সেই মন্ত্ৰটি হৈছে ওম ৰুদ্ৰাই নমঃ। বন্ধুসকল, 4 নম্বৰতে হৈছে এই দিনটিত দুখীয়া অসহায় ব্যক্তিক ঘেঁহু বা চাউল দান কৰিব। এনে কৰিলে গোটেই বৰ্ষটিত আপোনাৰ ওপৰত মা অন্নপূৰ্ণাৰ কৃপা বৰষিব। বন্ধুসকল, 5 নম্বৰতে হৈছে যদিহে এই দিনটিত আপুনি ঘৰৰ পৰা বাহিৰলৈ কোনো কামত ওলাই গৈছে আৰু সেই কামত যদি আপোনাৰ সফলতা হোৱাটো বিচাৰে তেন্তে আপুনি 1 চিকুট শিং আপোনাৰ হাতত লৈ আপোনাৰ মূৰৰ ওপৰেদি ঘূৰাই আপুনি উত্তৰ দিশৰ ফালে দলিয়াই দিব। ইয়াৰ পাছত আপুনি ঘৰলৈ ঘূৰি নাহিব। কামলৈ যোৱাৰ পাছতহে আপুনি ঘৰলৈ পুনৰ ঘূৰি আহিব। সেই কামত আপোনাৰ সফলতা মিলাৰ সম্ভাৱনা বহুতো বাঢ়ি যাব। সেয়েহে বন্ধু-বান্ধৱীসকল, যদিহে ভিডিঅ'টি আপোনালোকৰ ভাল লাগিলে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিবলৈ নাপাহৰিব। জয় মা মহালক্ষ্মী। শেষত সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।